স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তিনি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুত্ৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য কৰিছে স্পষ্টকৈ কৈছে পিতৃ পৰিচয় লৈ তেওঁলোক কিমান দিন থাকিব ৰাজনীতি যদি কৰিবলৈ হয় তেন্তে নিজৰ পৰিচয় বনাব লাগিব গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া তাৰ সমান্তৰালকৈ দিগন্ত বৰ্মনক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য আগবঢ়াইছে তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ ৰাজপত্ৰিত্বক লৈ মুখ্যমন্ত্ৰীয়ে কেতবোৰ মন্তব্য কৰিছে ৰাজনীতিত নীলা তেজ নচলিব আৰু তেওঁলোকে ৰাইজৰ কাষত গৈ তেওঁলোকে সেৱা কৰিব লাগিব আৰু এনেকৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ তিনি পুত্ৰৰ পৰাজয়ক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ পৰাজয়ক লৈ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া আৰু দিগন্ত বৰ্মনক লৈ মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁলোক এতিয়াও জনতাৰ আপোন হ'ব পৰা নাই পিতৃৰ পৰিচয় এৰি জনতাৰ কাষলৈ যাওক তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ জনতাৰ কাষলৈ যাওক ৰাজনীতিত নীলা তেজৰ ফৰ্মুলা নচলিব জনতাৰ কাষত গৈ তেওঁলোকে কাম কৰিব লাগিব জনতাৰ যদি হ'ব নোৱাৰে তেন্তে ৰাজনীতিত স্থান নাই ইয়া মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু এনেকৈ তিনি ৰাজপুত্ৰক কঠোৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিধানসভা নিৰ্বাচনত তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ পৰাজয়ক লৈ মুখ্যমন্ত্ৰীয়ে এনেকৈ মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈ যিগৰাকী প্ৰাৰ্থীয়ে যোৰহাট বিধানসভা সমষ্টিৰ পৰা নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছিলে আশা কৰিছিলে সকলোৱে যে গৌৰৱ গগৈ জয়ী হ'ব কিন্তু এক বিপৰীত সমীকৰণ দেখিবলৈ পোৱা গ'ল বিজেপিৰ প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে বিপুল ভোটত জয় লাভ কৰে আৰু তাৰ পিছতেই গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰীয়ে এনেকৈ মন্তব্য কৰিছে গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া এইকেইগৰাকী নেতাই পিতৃৰ পৰিচয় লৈ ৰাজনীতি কৰি আছে ৰাজনীতিত নিজৰ পৰিচয় বনাব লাগিব এওঁলোকে পিতৃৰ পৰিচয় লৈ বা ৰাজপুত্ৰৰ পৰিচয় লৈ ৰাজনীতি কৰিলে নহ'ব আৰু এনেকৈ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে বিশেষকৈ গৌৰৱ গগৈক লৈ মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈয়ে জনতাৰ কাষলৈ যাওক জনতাৰ কাষত গৈ জনতাৰ বুজ লওক সমান্তৰালকৈ কৈছে মুখ্যমন্ত্ৰীয়ে যে তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই যি কৰিছে তাৰ ফলত জনতা নিৰুষ্ট হোৱা দেখিবলৈ পোৱা গৈছে ৰাজনীতিত নীলা তেজৰ ফৰ্মুলা কোনো পধ্যেই নচলিব পিতৃৰ নাম লৈ তেওঁলোক কিমান দিন চলিব ৰাজনীতি যদি কৰিবলৈ হয় তেন্তে নিজৰ পৰিচয় বনাব লাগিব বুলি কৈছে পিতৃৰ নাম লৈ তেওঁলোক কিমান দিন চলিব তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কেতবোৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যদি ৰাজনীতি কৰিবলৈ হয় তেন্তে তেওঁলোকে নিজৰ পৰিচয় বনাব লাগিব গৌৰৱ গগৈ দেৱব্ৰত শইকীয়া দিগন্ত বৰ্মন এই তিনিওগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই নিজৰ পৰিচয় বনাব নোৱাৰিলে তেওঁলোকে কেৱল মাত্ৰ পিতৃৰ পৰিচয় লৈহে জনতাৰ কাষলৈ গ'ল আৰু মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিছে যে পিতৃৰ পৰিচয় বাদ দিয়ক নিজৰ পৰিচয় বনাওক ৰাজনীতিত নীলা তেজৰ ফৰ্মুলা নচলিব জনতাৰ তেওঁলোক হ'ব লাগিব জনতাৰ কাষত তেওঁলোক যাব লাগিব তেতিয়াহে জনতাই তেওঁলোকক আঁকোৱালি ল'ব গৌৰৱ গগৈয়ে কিন্তু দেখিবলৈ পোৱা গৈছিলে গৌৰৱ গগৈয়ে সাংসদ হৈ থকাৰ সময়তো যোৰহাট লোকসভা সমষ্টিত কিন্তু তেওঁক দেখিবলৈ পোৱা নগৈছিল আৰু কালিৰ দিনটোত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী জয়ী হ'ল হিতেন্দ্ৰনাথ গোস্বামী তেওঁ উল্লেখ কৰিছে যে গৌৰৱ গগৈক মই কৈছিলোঁ যে তুমি জনতাৰ কাষত যোৱা জনতাৰ ওচৰলৈকে জনতাৰ বুজ লোৱা তেতিয়াহে জনতাই তোমাক ভাল পাব কিন্তু তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল গৌৰৱ গগৈয়ে কিন্তু যোৰহাট বিধানসভা সমষ্টিৰ প্ৰায়সমূহ পঞ্চায়তলৈও নগ'ল যাৰ ফলত যি ধৰণে সকলোৱে আশা কৰিছিল যোৰহাটত গৌৰৱ গগৈ জয়ী হ'ব কিন্তু তাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গ'ল প্ৰায় 20,000ৰো অধিক ভোটত গৌৰৱ গগৈ পৰাজয় হ'ল আৰু এনেকৈ বিজেপি জয়ী হোৱাৰ পিছত তিনি ৰাজপুত্ৰক লৈ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে পিতৃৰ পৰিচয় এৰক নিজৰ পৰিচয় বনাওক আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য আগবঢ়াইছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ তেওঁলোকে পৰাজয় বৰণ কৰিছে কাৰোবাৰ পৰাজয়ত
আনন্দ পাবলগীয়া একো নাই। বিশেষকৈ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পুত্ৰৰ যিটো পৰাজয়, সেইটো ব্যক্তিগতভাৱে মই কেতিয়াও আনন্দ নকৰোঁ যে খুব ভাল হ'ল। কিন্তু এইটো ঠিক যে ৰাজনীতিত যিটো আমি নীলা তেজ বুলি কওঁ, ব্লু ব্লাড বুলি কওঁ, সেইটো মানুহে বিচৰা নাই। তেওঁলোকে নিজৰ পৰিচয় এটা লোৱাৰ সময় আছিলে। কিমান দিন আপুনি হিতেশ্বৰ শইকীয়া ল'ৰা হৈ থাকিব? কিমান দিন তৰুণ গগৈ ল'ৰা হৈ থাকিব? কিমান দিন ভূমিধৰ বৰ্মনৰ ল'ৰা হৈ থাকিব? আপুনি নিজে দিগন্ত বৰ্মন হ'ব লাগিব, আপুনি নিজে গৌৰৱ গগৈ হ'ব লাগিব, আপুনি নিজে দেৱব্ৰত শইকীয়া হ'ব লাগিব। তেওঁলোক তিনিওজনে ৩-৪টা ইলেকশ্যনত জিকাৰ পিছতো বাপেকৰে ল'ৰা হৈ থাকিলে, তাৰমানে যিটো ৰয়েল লিনিয়েজ বুলি কওঁ আমি, সেইটোক তেওঁলোকে এৰিব পৰা নাই। তাৰমানে এতিয়াও তেওঁলোকে জনতাৰ হ'ব পৰা নাছিলে। আৰু সেইকাৰণে অকল তেওঁলোক নহয়, পৱন সিং ঘাটৰ ল'ৰা হাৰিছে। এক প্ৰকাৰ যিমান ৰিলেটিভ উঠিছিলে, আত্মীয় উঠিছিলে, গোটেই কেইজনেই নিৰ্বাচনত পৰাজয় বৰণ কৰিছে, গোটেই কেইজনেই। তেওঁলোকে পৰাজয় বৰণ কৰিছে, কাৰোবাৰ পৰাজয়ত আনন্দ পাবলগীয়া একো নাই। বিশেষকৈ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পুত্ৰৰ যিটো পৰাজয়, সেইটো ব্যক্তিগতভাৱে মই কেতিয়াও আনন্দ নকৰোঁ যে খুব ভাল হ'ল। কিন্তু এইটো ঠিক যে ৰাজনীতিত যিটো আমি নীলা তেজ বুলি কওঁ, ব্লু ব্লাড বুলি কওঁ, সেইটো মানুহে বিচৰা নাই। তেওঁলোকে নিজৰ পৰিচয় এটা লোৱাৰ সময় আছিলে। কিমান দিন আপুনি হিতেশ্বৰ শইকীয়া ল'ৰা হৈ থাকিব? কিমান দিন তৰুণ গগৈ ল'ৰা হৈ থাকিব? কিমান দিন ভূমিধৰ বৰ্মনৰ ল'ৰা হৈ থাকিব? আপুনি নিজে দিগন্ত বৰ্মন হ'ব লাগিব, আপুনি নিজে গৌৰৱ গগৈ হ'ব লাগিব, আপুনি নিজে দেৱব্ৰত শইকীয়া হ'ব লাগিব। তেওঁলোক তিনিওজনে ৩-৪টা ইলেকশ্যনত জিকাৰ পিছতো বাপেকৰে ল'ৰা হৈ থাকিলে, তাৰমানে যিটো ৰয়েল লিনিয়েজ বুলি কওঁ আমি, সেইটোক তেওঁলোকে এৰিব পৰা নাই। তাৰমানে এতিয়াও তেওঁলোকে জনতাৰ হ'ব পৰা নাছিলে। আৰু সেইকাৰণে অকল তেওঁলোক নহয়, পৱন সিং ঘাটৰ ল'ৰা হাৰিছে। এক প্ৰকাৰ যিমান ৰিলেটিভ উঠিছিলে, আত্মীয় উঠিছিলে, গোটেই কেইজনেই নিৰ্বাচনত পৰাজয় বৰণ কৰিছে, গোটেই কেইজনেই। তেওঁলোকে পৰাজয় বৰণ কৰিছে, কাৰোবাৰ পৰাজয়ত আনন্দ পাবলগীয়া একো নাই। বিশেষকৈ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পুত্ৰৰ যিটো পৰাজয়, সেইটো ব্যক্তিগতভাৱে মই কেতিয়াও আনন্দ নকৰোঁ যে খুব ভাল হ'ল। কিন্তু এইটো ঠিক যে ৰাজনীতিত যিটো আমি নীলা তেজ বুলি কওঁ, ব্লু ব্লাড বুলি কওঁ, সেইটো মানুহে বিচৰা নাই। তেওঁলোকে নিজৰ পৰিচয় এটা লোৱাৰ সময় আছিলে। কিমান দিন আপুনি হিতেশ্বৰ শইকীয়া ল'ৰা হৈ থাকিব? কিমান দিন তৰুণ গগৈ ল'ৰা হৈ থাকিব? কিমান দিন ভূমিধৰ বৰ্মনৰ ল'ৰা হৈ থাকিব? আপুনি নিজে দিগন্ত বৰ্মন হ'ব লাগিব, আপুনি নিজে গৌৰৱ গগৈ হ'ব লাগিব, আপুনি নিজে দেৱব্ৰত শইকীয়া হ'ব লাগিব। তেওঁলোক তিনিওজনে ৩-৪টা ইলেকশ্যনত জিকাৰ পিছতো বাপেকৰে ল'ৰা হৈ থাকিলে, তাৰমানে যিটো ৰয়েল লিনিয়েজ বুলি কওঁ আমি, সেইটোক তেওঁলোকে এৰিব পৰা নাই। তাৰমানে এতিয়াও তেওঁলোকে জনতাৰ হ'ব পৰা নাছিলে। আৰু সেইকাৰণে অকল তেওঁলোক নহয়, পৱন সিং ঘাটৰ ল'ৰা হাৰিছে। এক প্ৰকাৰ যিমান ৰিলেটিভ উঠিছিলে, আত্মীয় উঠিছিলে, গোটেই কেইজনেই নিৰ্বাচনত পৰাজয় বৰণ কৰিছে, গোটেই কেইজনেই। তেওঁলোকে পৰাজয় বৰণ কৰিছে, কাৰোবাৰ পৰাজয়ত আনন্দ পাবলগীয়া একো নাই। বিশেষকৈ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পুত্ৰৰ যিটো পৰাজয়, সেইটো ব্যক্তিগতভাৱে মই কেতিয়াও আনন্দ নকৰোঁ যে খুব ভাল হ'ল। কিন্তু এইটো ঠিক যে ৰাজনীতিত যিটো আমি নীলা তেজ বুলি কওঁ, ব্লু ব্লাড বুলি কওঁ, সেইটো মানুহে বিচৰা নাই। তেওঁলোকে নিজৰ পৰিচয় এটা লোৱাৰ সময় আছিলে। কিমান দিন আপুনি হিতেশ্বৰ শইকীয়া ল'ৰা হৈ থাকিব? কিমান দিন তৰুণ গগৈ ল'ৰা হৈ থাকিব? কিমান দিন ভূমিধৰ বৰ্মনৰ ল'ৰা হৈ থাকিব? আপুনি নিজে দিগন্ত বৰ্মন হ'ব লাগিব, আপুনি নিজে গৌৰৱ গগৈ হ'ব লাগিব, আপুনি নিজে দেৱব্ৰত শইকীয়া হ'ব লাগিব। তেওঁলোক তিনিওজনে ৩-৪টা ইলেকশ্যনত জিকাৰ পিছতো বাপেকৰে ল'ৰা হৈ থাকিলে, তাৰমানে যিটো ৰয়েল লিনিয়েজ বুলি কওঁ আমি, সেইটোক তেওঁলোকে এৰিব পৰা নাই। তাৰমানে এতিয়াও তেওঁলোকে জনতাৰ হ'ব পৰা নাছিলে। আৰু সেইকাৰণে অকল তেওঁলোক নহয়, পৱন সিং ঘাটৰ ল'ৰা হাৰিছে। এক প্ৰকাৰ যিমান ৰিলেটিভ উঠিছিলে,
আত্মীয় উঠিছিলে গোটেই কেইজনেই নিৰ্বাচনত পৰাজয় বৰণ কৰিছে গোটেই কেইজনেই তেওঁলোকে পৰাজয় বৰণ কৰিছে কাৰোবাৰ পৰাজয়ত আনন্দ পাবলগীয়া একো নাই বিশেষকৈ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পুত্ৰৰ যিটো পৰাজয় সেইটো ব্যক্তিগতভাৱে মই কেতিয়াও আনন্দ নকৰোঁ যে খুব ভাল হ'ল কিন্তু এইটো ঠিক যে ৰাজনীতিত যিটো আমি নীলা তেজ বুলি কওঁ ব্লু ব্লাড বুলি কওঁ সেইটো মানুহে বিচৰা নাই তেওঁলোকে নিজৰ পৰিচয় এটা লোৱাৰ সময় আছিলে কিমান দিন আপুনি হিতেশ্বৰ শইকীয়া ল'ৰা হৈ থাকিব কিমান দিন তৰুণ গগৈ ল'ৰা হৈ থাকিব কিমান দিন ভূমিধৰ বৰ্মনৰ ল'ৰা হৈ থাকিব আপুনি নিজে দিগন্ত বৰ্মন হ'ব লাগিব আপুনি নিজে গৌৰৱ গগৈ হ'ব লাগিব আপুনি নিজে দেৱব্ৰত শইকীয়া হ'ব লাগিব তেওঁলোক তিনিওজনে তিনি চাৰিটা ইলেকশ্যনত জিকাৰ পিছতো বাপেকৰে ল'ৰা হৈ থাকিলে তাৰমানে যিটো ৰয়েল লিনিয়েজ বুলি কওঁ আমি সেইটোক তেওঁলোকে এৰিব পৰা নাই তাৰমানে এতিয়াও তেওঁলোকে জনতাৰ হ'ব পৰা নাছিলে আৰু সেইকাৰণে অকল তেওঁলোক নহয় পৱন সিংঘাটৰ ল'ৰা হাৰিছে এক প্ৰকাৰ যিমান ৰিলেটিভ উঠিছিলে আত্মীয় উঠিছিলে গোটেই কেইজনেই নিৰ্বাচনত পৰাজয় বৰণ কৰিছে গোটেই কেইজনেই তেওঁলোকে পৰাজয় বৰণ কৰিছে কাৰোবাৰ পৰাজয়ত আনন্দ পাবলগীয়া একো নাই বিশেষকৈ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পুত্ৰৰ যিটো পৰাজয় সেইটো ব্যক্তিগতভাৱে মই কেতিয়াও আনন্দ নকৰোঁ যে খুব ভাল হ'ল কিন্তু এইটো ঠিক যে ৰাজনীতিত যিটো আমি নীলা তেজ বুলি কওঁ ব্লু ব্লাড বুলি কওঁ সেইটো মানুহে বিচৰা নাই তেওঁলোকে নিজৰ পৰিচয় এটা লোৱাৰ সময় আছিলে কিমান দিন আপুনি হিতেশ্বৰ শইকীয়া ল'ৰা হৈ থাকিব কিমান দিন তৰুণ গগৈ ল'ৰা হৈ থাকিব কিমান দিন ভূমিধৰ বৰ্মনৰ ল'ৰা হৈ থাকিব আপুনি নিজে দিগন্ত বৰ্মন হ'ব লাগিব আপুনি নিজে গৌৰৱ গগৈ হ'ব লাগিব আপুনি নিজে দেৱব্ৰত শইকীয়া হ'ব লাগিব তেওঁলোক তিনিওজনে তিনি চাৰিটা ইলেকশ্যনত জিকাৰ পিছতো বাপেকৰে ল'ৰা হৈ থাকিলে তাৰমানে যিটো ৰয়েল লিনিয়েজ বুলি কওঁ আমি সেইটোক তেওঁলোকে এৰিব পৰা নাই তাৰমানে এতিয়াও তেওঁলোকে জনতাৰ হ'ব পৰা নাছিলে আৰু সেইকাৰণে অকল তেওঁলোক নহয় পৱন সিংঘাটৰ ল'ৰা হাৰিছে এক প্ৰকাৰ যিমান ৰিলেটিভ উঠিছিলে আত্মীয় উঠিছিলে গোটেই কেইজনেই নিৰ্বাচনত পৰাজয় বৰণ কৰিছে গোটেই কেইজনেই তেওঁলোকে পৰাজয় বৰণ কৰিছে কাৰোবাৰ পৰাজয়ত আনন্দ পাবলগীয়া একো নাই বিশেষকৈ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ পুত্ৰৰ যিটো পৰাজয় সেইটো ব্যক্তিগতভাৱে